ফ্ৰেণ্ডছ, মোৰ অন্য এটি ভিডিঅ'ৰ সৈতে সকলোকে সালাম আৰু স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ উৰহীৰ ৰেচিপি। তাৰ কাৰণে মই কেইটামান গুটি থকা গোটা উৰহী লৈছোঁ আৰু ধুনীয়াকৈ বাছি ধুই লৈছোঁ। তাৰ পাছতে কেৰাহীত মই ৰিফাইন তেল দি থৈছোঁ আৰু উৰহীখিনি প্ৰথমতে মই 50% মান ফ্ৰাই কৰি ল'ম। উৰহীখিনি ফ্ৰাই কৰি উঠাই থৈ সেই তেলতে মই এটা পিঁয়াজ কাটি দিছোঁ আৰু পিঁয়াজটো ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি লৈছোঁ। তাৰ পাছতে ইয়াতে দুটামান কেঁচা জলকীয়া আৰু অলপ আদা নহৰুৰ পেষ্ট দি দিছোঁ। এইখিনিও আকৌ ধুনীয়াকৈ ভাজি লৈছোঁ। এইখিনি ভাজা হোৱাৰ পিছত ইয়াতে এটা বিলাহী কাটি দি দিছোঁ। বিলাহীখিনি অলপ গলি যোৱাৰ পিছতে ইয়াতে সকলো ধৰণৰ মছলা, হালধি গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি আৰু অলপমান চব্জি মছলা লগতে অলপ নিমখ, মছলাখিনি ধুনীয়াকৈ মজাই লৈ ইয়াতে মই ফ্ৰাই কৰি থোৱা উৰহীখিনি দি দিছোঁ। তাৰ পাছতে মছলাৰ লগত ধুনীয়াকৈ মিক্স কৰি ইয়াতে পৰিমাণমতে গৰম পানী এড কৰি দিছোঁ। যিহেতু উৰহী সিজিব বেছি দেৰি নালাগে, সেইকাৰণে পানীৰ পৰিমাণটো অলপ কমেই দিব লাগিব। আৰু ওপৰতে অলপমান পিঁয়াজৰ পাত কাটি দি দিছোঁ আৰু 5 মিনিটৰ কাৰণে ঢাকি ৰাখিছিলোঁ। 5 মিনিট পিছত অলপমান ইয়াতে ধনিয়া পাত দি আজিৰ ৰেচিপিটো সম্পূৰ্ণ কৰিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি